everyone, Assalamualaikum and Namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু এতিয়া 12:30 মান বাজিছে আৰু থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে চাগে আজি এটা স্পেশাল দিন আছে আৰু মই ভাবিলো এতিয়া ব্লগটো আৰম্ভ কৰি দিওঁ বুলি। আৰু আজি দিনটো গুটেইখিনি আপোনালোকৰ মাজত শেয়াৰ কৰিম, তেন্তে একেবাৰে শেষলৈকে চাব দেই আপোনালোকে। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আৰম্ভ কৰি দিলোঁ, একেবাৰে শেষলৈকে চাব। আৰু এটা কথা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিল। তেন্তে এতিয়া আৰম্ভ কৰি দিলোঁ আৰু গুটেইখিনি এতিয়া দেখাই থাকিম, চাব দেই। এইফালে আমি গৈ আছোঁ মাইৰুৰ কাৰণে গিফ্ট আনিবলৈ গৈ আছোঁ। আৰু সেইদিনাখন মানে তাই 7 মাহ সোমাইছিলে আৰু কয় ন 7 মাহত মুখত ভাত দিব পাৰে বুলি, আৰু মানে সলিড বস্তু টেষ্ট কৰাব পাৰে বুলি কয় ন। আৰু এইফালে আমি এতিয়া গৈ আছোঁ গিফ্ট আনিবলৈ কাৰণে। প্ৰথমতে এইখন জুৱেলাৰী শ্বপত সোমালোঁ। ফাৰ্ষ্ট ভাবিছিলোঁ যে কিবা ৰূপৰ বস্তুৱে চাওঁ নেকি, দেখিবলৈ বহুত বেছি ভাল লাগিছিলে, কিন্তু তাৰপিছত মই হাজবেণ্ডক ক'লোঁ যে গ'ল্ডৰ বস্তু দিয়াই ভাল হ'ব। বেছি সৰু হৈ যাব, এইটো লগ খুৱাব পাৰিব। দুখনমান শ্বপত আমি চালোঁ, তাৰপিছত এইখনলৈ আহিলোঁ আৰু ইয়াৰ কালেকশ্যনখিনি বহুত বেছি ভাল লাগিলে আৰু ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত। আৰু এতিয়া আমি চাই আছোঁ তাইৰ কাৰণে কি লোৱাটো ভাল হ'ব। আৰু আপোনালোকে যদি ব্লগটো একেবাৰে শেষলৈকে চাই থাকে তেতিয়াহে গিফ্টটো গম পাব যে আমি কি দিলোঁ। ললোঁ আৰু ঘৰ গৈ পাই আপোনালোকক দেখাম বাৰু। আৰু আজি সানডে যে পুৰা একদম সানডে বজাৰ লাগিছে। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ, ঘৰ গৈ পাই আপোনালোকক গিফ্টটো দেখাম, ঠিক আছে। ঘৰলৈ আহিলোঁ আৰু লগতে জোনাবে দোৱাও কৰিলে। আৰু এতিয়া তাইক মানে খুৱাব লাগিব ন, সেইটো কাৰণে ভাবিলোঁ যে অকণমান মানে ধুনীয়াকৈ সজাই মেলি দিওঁ, তেতিয়া দেখিবলৈও ভাল লাগিব। আৰু এইফালে ইয়াত কি ৰাখা হৈছে দেখি গম পাইছেই চাগে। আৰু তেনেকুৱা একো নিয়ম বুলি নহয়, আৰু মই ইমান বিশেষ কি নিয়ম কৰে সেইখিনি বাৰু নাজানো, কিন্তু মই যিখিনি দেখিছোঁ সেয়া আপোনালোকক বাৰু দেখাম। আজি টেষ্টি খানা খাব মাইৰুৱে। পইচাটো চাই আছে ৰবা, পইচাটো চকু দি আছে। কিতাপ আৰু সেইদিনাখন ছাৰপ্ৰাইজিংলি মানে তিনিচুকীয়াত থকা মাহী আৰু চাহিলো আহিছিলে, মাহীৰ ল'ৰা। সিহঁতি গম পোৱা নাছিলে যে এনেকৈ সেইদিনাখন বেটীৰ মুখত ভাত দিব বুলি। মানে সিহঁতিও মানে পূৰা ছাৰপ্ৰাইজ হৈ গ'ল আৰু ভালো লাগিলে অহাৰ কাৰণে। আৰু যিহেতু এতিয়া ছামাৰ ভেকেশ্যন ন, ভেকেশ্যনৰ কাৰণে ফেমিলি চব মানে পূৰা ফুৰি আছে, সেইটো কাৰণে আমি গোটেই ঘৰৰখিনিয়ে অকল আছিলোঁ সেইদিনাখন। সবা ফটো তুলিবাচোন।
আমি দিয়া গিফ্টটো এইটো আছিলে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই এইফালে এতিয়া ডাইনিঙত খানাখিনি ধুনীয়াকৈ ৰেডি কৰা মেলা হৈ গ'ল আৰু এতিয়া ঘৰৰ মানুহখিনিয়ে খাব জুনাবে খাই মেলি গ'ল আৰু এনেকৈ ব্লগটো সামৰিছোঁ অকণমানকৈ হ'লেও দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ সেই দিনটো এটা মানে মেমৰি হিচাপে যাতে থাকি যায় সেইটো কাৰণে ইউটিউবত মই শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিলে আৰু এটা কথা মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব দেই